বৰ্তমান মই আছোঁ অসমৰ আটাইতকৈ ফেমাছ গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ জী চাহিবত ধুবুৰীত। এই গুৰুদ্বাৰা শিখসকলৰ নৱম গুৰু শ্ৰী গুৰু টেগ বাহাদুৰ জীয়ে এষ্টাব্লিছ কৰিছিলে। ইনফেক্ট ইয়াতে আহি আৰু এটা কথাও গম পালোঁ, গুৰু নানকজী যেতিয়া অসমলৈ আহিছিলে তেওঁৰ শ্ৰীমন্ত শংকৰদেৱক এই জেগাতে লগ পাইছিলে। মোগল সম্ৰাট ঔৰংজেবে যেতিয়া ৰাজা ৰাম সিঙক অসম আক্ৰমণৰ কাৰণে পঠাইছিল, তেতিয়া ৰাম সিঙে গুৰুজীক অসম যাবলৈ অনুৰোধ কৰিছিলে। আৰু সেই অনুৰোধ মতেই 1667 শ্ৰী গুৰু টেগ বাহাদুৰজী ধুবুৰীলৈ আহিছিল। গুৰু নানকজী প্ৰথম অসম ভ্ৰমণৰ স্মৃতিত ৰাজা ৰাম সিঙৰ ৰাজপুত আৰ্মীয়ে ব্ৰহ্মপুত্ৰ পাৰত এটা টিলা নিৰ্মাণ কৰিলে আৰু সেই টিলাৰ ওপৰতে এই গুৰুদ্বাৰা নিৰ্মাণ কৰা হৈছিলে। আৰু এটা কথা, লোকবিশ্বাস অনুসৰি গুৰু টেগ বাহাদুৰজীৰ প্ৰতি হিংসা ভাৱ লৈ এজনী যাদুকৰ্ণীয়ে গুৰুজীয়ে মেডিটেশ্যন কৰি থকা সময়ত তেওঁৰ গালৈ এটা প্ৰকাণ্ড ডাঙৰ শিল দলিয়াই দিছিল। কিন্তু সেই শিলটো মাটিত উল্টা হৈ আধা পোত খাই ৰৈ যায়। তাৰপিছত এজোপা বৰগছ তেওঁ গালৈ দলিয়াই দিছিলে। সেই বৰগছজোপাও গুৰুজীৰ কোনো ক্ষতি কৰিব পৰা নাছিল। গুৰুজীৰ মহত্ব স্বীকাৰ কৰি যাদুকৰ্ণীয়ে নিজৰ ভুল স্বীকাৰ কৰিলে আৰু গুৰুজীৰ পৰা ক্ষমাও বিচাৰিলে। প্ৰতি বছৰে শ্বহীদী গুৰু পৰ্বত এই গুৰুদ্বাৰত অগণন ভক্তৰ ভিৰ হয়। আপোনালোকেও যদি ধুবুৰীলৈ আহিছে এই গুৰুদ্বাৰা নিশ্চয় আহিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।